কেছটো ফাষ্ট ট্ৰেক হ'ব লাগে, চ' কল ফাষ্ট ট্ৰেক নহয়। বাৰে বাৰে কৈ আছোঁ, আমাৰ অভিনীলৰ ফাষ্ট ট্ৰেকৰ নিচিনা নহয়, এইটো ডে টু ডে হিয়াৰিং হোৱা ফাষ্ট ট্ৰেক কৰিব লাগে, স্পেচিয়েল পি পি দিব লাগে, এ টিম অফ পি পি দিব লাগে, যাতে এজন পি পি এইটো কাম কৰিব নোৱাৰে। মানে আপোনাৰ ধৰক স্পেচিয়েল প্ৰচিকিউটৰ হ'ব লাগে, এটলিষ্ট 8-10জন মানুহ এটা টিম হ'ব লাগে, যেনেকৈ CID ইমান ডাঙৰ টিম, ইমান ধুনীয়া ডাঙৰ টিম এটা আমাৰো বনাই দিয়ক। আৰু ইয়াত লেকুনা থাকিব নালাগে। এখন 254 ধাৰাত লিপিবদ্ধ আকাৰত আছে যে প্ৰচিকিউশ্যন উইটনেছ বিলাক আদালতত সুশৰীৰে হাজিৰ নোহোৱাকৈও বা ইলেক্ট্ৰনিক বা ভিডিঅ' কনফাৰেন্সিং মোডেৰে তেখেতসকলৰ সাক্ষ্যদান আদালতে গ্ৰহণ কৰিব পাৰিব। জুবিন মামলা নিয়ে আদালতেও দায় সারা সরকার পক্ষ। চার্জশিট পড়ে শোনানোর জন্য নেই কোনো কম্পিউটার, সরকার পক্ষের আইনজীবীর নেই একটি ল্যাপটপও। এতে ক্ষোভ প্রকাশ করেছেন খোদ আইনজীবীরাই। 12,000 পৃষ্ঠার চার্জশিট পড়ে শোনানো এমনিতেই খুব কঠিন, তাই সরকারের উচিত 8 থেকে 10 জন আইনজীবী নিয়োগ করা। টিম ভালো হলে জুবিনের ন্যায় পাওয়ার ক্ষেত্রে সহজ হবে, এমনটাই মনে করছেন বর্ষিয়ান আইনজীবী অপূর্ব শর্মা। পরিতাপৰ বিষয় যে পেন ড্ৰাইভটো দিলে 12,000 পৃষ্ঠা বা ইমান হাজাৰ পৃষ্ঠাৰ, কিন্তু সেই পেন ড্ৰাইভটো পঢ়িবৰ কাৰণে চৰকাৰী উকিলৰ হাতত এটা কম্পিউটাৰ নাই। আৰু অহা 3 জানুৱাৰী 2026 কেছটো চাৰ্জ ফ্ৰেমৰ কাৰণে আছে। আপুনি এটা কথা কওক, এজন মাত্ৰ চৰকাৰী অধিবক্তাই 12,000 পেজ পঢ়ি এটা চাৰ্জ ফ্ৰেমিঙত তেওঁ শুনানি গ্ৰহণ কৰিব, এইটোতো হ'ব নোৱাৰে, যাৰ লগত আনকি এটা লেপটপ নাই। 22 তাৰিখ 10 দিনৰ ভিতৰত আমি 22,000 কপি পঢ়িব পাৰিব? 12,000, 10,000, 5,000 নোৱাৰে। তাকো এনেই পঢ়িলেই নহ'ব, বিস্ময় পঢ়াৰ নিচিনা, আমি একদম সূক্ষ্মভাৱে পঢ়িব লাগিব। গতিকে জুবিন হত্যা মামলা নিয়ে সরকার পক্ষ একদিকে যখন কৃতিত্বের দাবি করছে, তখন তার বিপরীত মেরুতে অবস্থান গুয়াহাটি উকিল সংস্থা। সরকারি আইনজীবীদের ন্যূনতম সুযোগ সুবিধে নেই। কোনো রাগঢাক না রেখে অত্যন্ত স্পষ্ট ভাষায় এই অভিযোগ করেছেন অপূর্ব। 12,000 পেজ পঢ়িব কেতিয়াও নোৱাৰে, তাকো এটা ভালকৈ এটা কম্পিউটাৰত। কম্পিউটাৰটো নাই। গতিকে আপোনালোকৰ মাধ্যমেৰে মই চৰকাৰক আবেদন জনাইছোঁ, এইটো ইমান মানে পাতলীয়াভাৱে নল'ব। এইটো জুবিনদাৰ কেছ, অসমৰ প্ৰতিজন মানুহ, ভাৰতৰ প্ৰতিজন মানুহৰ আৱেগ অনুভূতি ইয়াত জড়িত আছে, আমাৰ আৱেগ অনুভূতি জড়িত আছে। গতিকে এই কেছটোত এটলিষ্ট আপোনালোকে মানে যিখিনি দৰকাৰ পৰ্যাপ্ত সুবিধাখিনি দিয়ক, যাতে এই কেছটোত কাইলৈ দোষী সাব্যস্ত হয়। কিন্তু দোষী যদি কাইলৈ সাব্যস্ত নহয়, কিন্তু আমি চবেই ভুগিম। আৰু চৰকাৰে বাৰে বাৰে কৈ আছে এতিয়া কাম আদালতৰ। কাম যদি আদালতৰ হয়, আদালত কিন্তু আপোনাৰ তলত, আপোনাৰ আদালত তলত নহয়, আদালতৰ কাম কাজবিলাকৰ সুবিধা কৰাটো আপোনাৰ দায়িত্ব। ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব, ইনফ্ৰাষ্ট্ৰাকচাৰ কোনে দিব? আপুনি মোক কাম এটা দিব, মই আদালত, মই কাম কৰিম। মোক কামটো কৰিব, আপুনি পৰ্যাপ্ত বস্তু নিদিব, এটা কম্পিউটাৰ নিদিব, মই অকলে 12,000 পেজ পঢ়িব লাগিব, এইটোতো নহ'ব। গতিকে চৰকাৰক কৈছোঁ, যদি সদিচ্ছা আছে, আমি আপোনালোকৰ লগত আমাৰ কোনো দ্বন্দ্ব নাই, বিবাদ নাই। আমি অসমীয়া ৰাইজৰ হৈ কৈ আছোঁ, অসমবাসীৰ হৈ কৈ আছোঁ, যদি আপোনালোকৰ সঁচাকৈ সদিচ্ছা আছে, এই মানুহখিনিক যিখিনি আমাৰ পি পি আছে, তেওঁ স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ দিয়ক, এটা টীম দিয়ক, 8-10টা মানুহৰ টীম দিয়ক, লগত এছিষ্টেণ্ট কিছু মানুহ দিয়ক, কম্পিউটাৰ দিয়ক, এটা ফুল ফ্লেজাৰ টীম দিয়ক, তেতিয়াহে আমি ন্যায় পাম। তাৰ বাহিৰে কিন্তু আমি ন্যায় পোৱাৰ আশা খুব কম আছে। এদিকে জুবিন মামলা নিয়ে আদালত সঠিক পথ এবং দ্রুততার সঙ্গে এগোচ্ছে বলেই মনে করছেন বর্ষিয়ান আইনজীবী বিজন মহাজন। করা হয়েছে পরবর্তী তারিখ, সেই তারিখটো হৈছে কনসিডারেশন অফ চার্জৰ বাবে। সেই তাৰিখত আসামী ফিজিক্যালি হাজিৰ হ'লেও চাৰ্জ ফ্ৰেম কৰিব বা নকৰিব তাৰ ওপৰত সিদ্ধান্ত আদালতে ল'ব পাৰে। একেদৰে ভিডিঅ' বা ইলেক্ট্ৰনিক মোডৰ জৰিয়তেও এই কাৰ্যৰ সফল পৰিসমাপ্তি আদালতে ঘটাব পাৰে। চাৰ্জ যদি ফ্ৰেম হয়, নিশ্চিতভাৱে তাৰ পৰৱৰ্তী তাৰিখবিলাক ধাৰ্য কৰা হ'ব প্রসিকিউশন এভিডেন্সর বাবে। উল্লেখ্য, জুবিন মামলায় সাক্ষ্য নেওয়া হয়েছে 394 জনের। 3রা জানুয়ারি পরবর্তী শুনানির দিন ধার্য করেছে আদালত। সেদিন চার্জ ফ্রেম করা হবে, তাই মামলার শুনানি খুব ধীর গতিতে এগোচ্ছে এটা এখনই বলা যাবে না। ব্যুরো রিপোর্ট, ইনকে টিভি বাংলা।